ৰঙিয়াৰ ষষ্ঠী হস্পিটেলত উত্তপ্ত পৰিস্থিতি। অস্ত্ৰোপচাৰ কৰাৰ পাছতে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ। ৰঙিয়াৰ ২ নং নকুলৰ ভৱানী কলিতা নামৰ এগৰাকী মহিলাৰ মৃত্যুৰ পিছতে তীব্ৰ উত্তেজনা চিকিৎসালয়খনত। মূল প্ৰৱেশ দ্বাৰত তলা লগাই দিছে একাংশ উত্তেজিত লোকে। মৃতদেহ লৈ পৰিয়ালৰ লগতে একাংশ লোকে চিকিৎসালয় চৌহদত সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে দল। বৰ্তমানেও উত্তেজনাই বিৰাজ কৰি আছে হস্পিটেলৰ চৌহদ। ঘৰতো যাব দিয়া নাই, আপোনালোকে আপোনাক বাহিৰত থাকক। পৰিৱেশটো কৰিলে বেয়া হ'ব। জৰায়ু অপাৰেশ্যন কৰাতে 3 দিনৰ দিনা ঘৰত যাব দিছে। যদি ইনফেকশ্যন হোৱা সিহঁতে গমেই পাইছে, তথাপিতো আমাক ঘৰত যাব দিছে। আমি ঘৰত লৈ কিনে গ'লো পেচেণ্টটো। যোৱাৰ দিনা ঠিকে আছে, তাৰে পিছদিনাৰ পৰা মানুহটোৰ বহুত জ্বৰ আৰু পেটটো বোলে এনেকুৱা ওলাটি দিলে কিবা বোলে বস্তু ওলাটি যায়, এফালে দিলে বোলে ওলাটি যায়। সেইটোটা হ'ল। তাৰে পিছত বহুত জ্বৰ, মানুহটো জ্বৰ উঠি মানে অকল পায়খানা হৈ আছে, পায়খানাটো অকল পানী ওলাই আছে। তাৰপিছত আমি ইমাৰ্জেঞ্চি লৈ আহিলোঁ। লৈ আহোঁতে ইহঁতৰ নাৰ্ছকেইটাই লৈ গৈছে, নাৰ্ছকেইটাই ইয়াতে কেন্দুলা ভৰাইছে, ইয়াতে ফুলি গৈছে, সেইটো ফুলি ইয়াতে মাৰিছে, ইয়াতে ফুলি ইয়াতে মাৰিছে। সিহঁতৰ মানে এইটো চেলাইনে ভালকৈ পাছ হোৱা নাই। তাৰে পিছত আৰু ICUত ভৰাই দিছে। হিতেন ছাৰৰ লগত কথা পাতিলোঁ, কথা পাতোঁতে ধৰি ছাৰে কৈছে কি ৰাখিব লাগিব, তাতে ভৰাই দিছে। ভৰাই দিয়াৰ পিছত তাৰে পিছত মই ক'লোঁ কি ঘৰত যাব পাৰিম নেকি পিছদিনা। তাৰে পিছত বেডত ৰাখিছে, 2 দিন ৰাখিছে, তাৰে পিছদিনা আৰু ৰাখে। তাৰে সিটো দিন ৰাখিল, কালি আৰু ঘৰত যাব দিছে। এনেকৈ কৈছে ঘৰত লৈ যোৱা আজি। তাৰে এনেকৈ কৈছে ঘৰত লৈ যোৱা, ডিচাৰ্জ দি দিছে। আমি লৈ গৈছোঁ, সেইকাৰণে ঘৰত যোৱাতে ঠিকে আছে। তাৰে পিছত আজি 4টা বজাত ৰাতিৰ মা মানে ভাত খাব নোৱাৰিলে। মই মাক যাচিছিলোঁ, মা ভাত খাব নোৱাৰিলে, পেটটো বোলে টাইট হৈ গৈছে আৰু বোলে বাগৰ খৰালে কিবা উলটি যোৱা হেন পায় আৰু এফালে উলটি যোৱা হেন পায়। তাৰে পিছত মই যেতিয়া ভাত নিদিলোঁ, মায়ে কৈছে হ'ব তই খং নকৰিবি, মই ভাত নাখাওঁ। সেনেকৈ কৈ কিনে শুই গ'ল। ৰাতিপুৱা 4 বজাৰ পৰাই মানে মানুহটোৰ নাকৰ পৰা চেলাইনত যিমান পানী আছে চব ফেন টাইপৰ ওলাই আছে, মুখৰ পৰা ওলাই আছে মানুহটো। তাৰপিছত পেচাব কৰা লাগিছে বোলে, টান পেচাব কৰাই দিলোঁ। তাৰপিছত মোক কৈছে কি তই শুগে যা। মই সুধিলোঁ কি নিব লাগিব নেকি, এনেকৈ কৈছে কি নালাগে মই ভাল পাম, সেনেকৈ কৈছে। তাৰপিছত দুইটাই আৰু মোক ক'লাক তই শুগে। তাৰে পিছত দুইটাক বোলে ক'লাক চলিকেইটা চাবা, মোৰ ল'ৰা ছোৱালীকেইটা চাবা। সেনেকৈ কোৱাৰ পিছত আৰু নায়ে। ইয়াতে 5টা নবজাৰ আগতে আমি আহি ৰহি আছোঁ, এটা ডক্টৰ নাই, নাৰ্ছ 3টা আছে অকল, একজন ডক্টৰ নাই। মই ছাৰক ফোন কৰিছোঁ, মোবাইল অফ, গোটাকেইটা ছাৰৰ মোবাইল অফ। সিহঁতে আহিব লাগে। কথাখিনিতো কিহৰ কাৰণে সিহঁতে বোলে পেটত বোলে সেই পাইছে, এইটো নিমনিয়া পাইছে পেটত পাইছে। মোক এক্সৰে দেখাই দিছে। এতিয়া আমিতো এক্সৰে চাব নাজানো, সিহঁতে বা ভিতৰে কি কৰিছে সিহঁতেহে জানিব। এতিয়া আমাক মই মানে আমাৰ মূৰত অকল এটা ভাইটি আছে, সৰু ভাইটি, মোতকৈ সৰু ভাইটি হয়। সি ট্ৰেইনছত কাম কৰে, ইমানো দৰমহা নাপায় যে মাৰহে কৰিব। গোটত পইচা লৈ আহিছোঁ। ফাৰ্ষ্টৰ দিনা চব মিলি কিনে 80,000 টকা গৈছে আৰু কালি 50,000 টকা গৈছে। চবখিনি পইচাৰ লগত একো নাই, কিন্তু ছাৰ আহিলে আমাৰ লগত কথা পাতিলে হ'ল ভালকৈ।
ছাৰে সেইটো তাত সিদ্ধান্তটো দিয়ক, কি কৰে সেইটোৱে বিচাৰোঁ। এতিয়া যিহেতু আমাৰ ষষ্ঠী হস্পিটেলৰ হেড, গতিকে তেখেত আমাৰ মাজত আহক, আমাৰ মাজত আহি আমি তেখেতক একো নকৰোঁ, জাষ্ট আমি তাৰমানে তেখেতক কেইটামান প্ৰশ্ন সুধিম, আমি আলোচনাৰ মাজত তেখেতে আহিব লাগিছিল। আমাৰ সুধিম যে তেখেততো দায়িত্ব আছে, আমিতো মাতিব পঠাই আছো না তেখেতক, গতিকে তেখেতে আহিব লাগিছিল। কিহৰ কাৰণে ইমান মানুহ গেডাৰিং হৈছে, তেখেততো আহিব লাগিছিল না। গতিকে তেখেতে কিয় অহা নাই, কি কাৰণত অহা নাই? তেখেতে এখন হস্পিটেলখনৰ হেড যিহেতু, তেওঁ আহিব লাগিছিল। তেওঁকতো খবৰ নিদিয়াকৈ থকা নাই মানুহবিলাকে, নিশ্চয় কোনোবা খবৰ দিছে। গতিকে তেখেতে আহক, কি কাৰণত আমি ইয়াতে আহিছোঁ, কি হ'ল তেখেতেতো জানিব লাগিছিল না, তেখেতে আহি পেলাই জানিব লাগে। গতিকে সেইকাৰণে আমাক কেৱল লাগে তেখেত আহক, অংকুৰ দাস আৰু তেখেত আহক, আহি পেলাই আমাক উত্তৰটো লাগিব কি কাৰণত কি হ'ল। তেওঁ যদি ৰং ট্ৰিটমেণ্ট বুলি ফালে তেওঁৰ মুখেৰে ওলাইছে, গতিকে ওলাইছে যদিও তেখেতে ৰং ট্ৰিটমেণ্ট হোৱাৰ পিছতো তেখেতে কিয় পঠাই দিলে ৰোগীজনক, তেওঁ জানিব লাগিছিল না। অপাৰেশ্যন কৰাৰ যদি তেওঁ কৈছিলে, গতিকে জানিব লাগে বস্তুবিলাক। গতিকে সেইকাৰণে আমি একদম এটাই অনুৰোধ যে অংকুৰ দাস আহক আৰু হিতেন কলিতা আহক। অহাৰ পিছত আমি কি সুধিব লাগে সেইটো আমাৰ জ্ঞাত, এতিয়া আমি ক'ব নোৱাৰিম। তেখেতসকল আহিলে আমি জানিম সেই কম। ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপৰ্ট, N24 আছাম।